হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। আৰু গাইজ, বৰ্তমান মই আছোঁ ঘিলামৰাত, আৰু ঘিলামৰাৰ এখন বিশেষ ঠাইত আছোঁ। দেখিছে আপোনালোকে, এইটো এটা সাৰ উৎপাদন কেন্দ্ৰ হয়। এতিয়া আমাৰ লগত দাদা আছে, আৰু দাদাক আমি সুধিম দাদাই যে কেতিয়াৰ পৰা এইবিলাক কাম কৰিছে আৰু কেনেধৰণে কৰি আছে তাকে সুধিম। গতিকে বলক দাদাৰ লগত চিনাকি কৰি দিছোঁ। দাদা, আপোনাক স্বাগতম জনাইছোঁ। দাদা, এতিয়া আপুনি কওকচোন যে আপুনি এই কামটো কেতিয়াৰ পৰা কৰি আছে বাৰু? আমি 2021 চনৰ পৰা আৰম্ভ কৰিছিলোঁ। তাৰপৰা 2022 চনৰ 8 জুনৰ তাৰিখে আমাৰ এইটো ইনগ্ৰেশ্যন কৰা হৈছে। আমাৰ এইটো CSIR নেইজ বুলি কয় শ্বৰ্ট ফৰ্মত, নৰ্থ ইষ্ট ইনষ্টিটিউট ছায়েন্স এণ্ড টেকন'লজিৰ যোৰহাটৰ পৰ্যবেক্ষণত তেওঁলোকৰ দ্বাৰা আমাৰ এইটো কাম কাজটো কৰি থকা হৈছে। আৰু এতিয়া আমি দেখিছোঁ আপুনি ইমান সৰু ঠাইখনত ইমান ডাঙৰ কাম এটা কৰিব লৈছে। আমি যথেষ্ট আনন্দিত বুলিয়ে ক'ব লাগিব, যিহেতুকে আমিও গছ গছনিৰ লগত জড়িত মানুহে হয়। এইটো কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা পাইছেনে বাৰু? হয়, আমাৰ এইটো ডিপাৰ্টমেণ্ট অফ বায়'টেকন'লজিৰ দ্বাৰা আণ্ডাৰত কামটো কৰি থকা হৈছে। CSIR নেইজ যোৰহাটৰ তেওঁলোকৰ পৰ্যবেক্ষণত কামটো কৰিছে। বাকী আমাৰ যিখিনি আনুষংগিক কাম আমি কেইজনমান নিবনুৱাই গোট খাই লৈ এই প্ৰতিষ্ঠানটো আৰম্ভ কৰি এতিয়া কাম কৰি আছোঁ। হয়। এতিয়া দাদা, আপোনাৰ হাতত দেখিছোঁ আপুনি পেকেট এটা লৈ আছে। এইটো কিমানৰ ৱেটৰ হয়? এইটো 1 কেজি ৱেটৰ হয়। 1 কেজি ন? ইয়াৰ দামটো কেনেকুৱা ৰাখিছে বাৰু? 1 কেজি ৱেট আমি ৰিটেইল 120 ৰাখিছোঁ, কিন্তু হ'লেও অলপ এতিয়া প্ৰথম অৱস্থাত আমি অলপ চাই চিতি দিব পৰা যাব। হয়। আৰু আপোনালোকে কেনেকুৱা পেকিং কৰে? আমি 5 কেজি কৰোঁ, 10 কেজি কৰোঁ। তেতিয়া তাত অলপ যদি বেছিকৈ লয় তেতিয়া কাষ্টমাৰ অলপ আমি চাই চিতি দিব পৰা যাব। হয়। আৰু এইটো বিশেষকৈ বায়' ফাৰ্টিলাইজাৰ ন? অকণ যদি আমাৰ দৰ্শকসকলক কৈ দিয়ে বায়' ফাৰ্টিলাইজাৰ বিষয়ে। বায়' ফাৰ্টিলাইজাৰ হ'ল এবিধ এনেকুৱা ধৰণৰ সাৰ যি ইয়াত কোনো ৰাসায়নিক পদাৰ্থ নাথাকে। ইয়াত কিছুমান অনুজীৱৰ আমাক লেবত সৃষ্টি কৰি দিয়ে। লেবত সৃষ্টি কৰাৰ পিছত আমি বহুত বায়'চিকিউৰিটিৰ দ্বাৰা আমি ইয়াত আনি তাৰপৰা আমাৰ ইয়াত মেচিন আছে। মেচিনটো আমাৰ বায়'ৰিয়েক্টৰ আছে। হয়, আমি দেখাব পৰা নাই বাৰু আপোনালোকক। বায়'ৰিয়েক্টৰৰ দ্বাৰা আমি ফাৰ্টিলাইজ কৰি আকৌ মিক্সিং পেকেজিং কৰি আমি ব্যৱহাৰৰ উপযোগী কৰি দিওঁ। হয়, মানে বেক্টেৰিয়া বা অন্যান্য ভেঁকুৰ চেকুৰ যিবিলাক মানে বায়' ফাৰ্টিলাইজাৰ হিচাপে ইউজ কৰে, সেইখিনিৰ পৰা আপোনালোকে সাৰটো বনায়। হয়। আৰু যদি আমাৰ দৰ্শকসকলে যদি মানে ঘৰত কিনিব বিচাৰে, মানে আপোনালোকে দিব পৰা ব্যৱস্থা আছেনে বাৰু? হয়, আমি আমাৰ প্ৰতিষ্ঠানৰ পৰাও নিব পাৰিব। বেলেগ আমাৰ ঢকুৱাখানা, ঘিলামৰা বিভিন্ন সাৰ যিবিলাক দোকান আছে তেওঁলোকৰ দ্বাৰাও পাব। আপোনালোকে সৃষ্টি নাৰ্চাৰী ঢকুৱাখানাত পাব, আভা নাৰ্চাৰীত পাব। ঠিক তেনেকুৱা আমাৰ ইয়াত ঘিলামৰাৰ মালখী নাৰ্চাৰী। হয়, মই নাৰ্চাৰীসমূহ দেখিছোঁ আপোনাৰ বেনাৰ লাগি আছে, তাৰ পৰা আমাৰ দৰ্শকসকলে কিনিব পাৰিব। আমাৰ লগত যোগাযোগ কৰিলেও পাব। হয়। আৰু যদি কোনোবা ডিষ্ট্ৰিবিউশ্যন ল'ব বিচাৰে ল'ব পাৰিব? নিশ্চয়। আমি সেইবিলাক ক্ষেত্ৰতো আমি তেওঁলোকক সুবিধা কৰিম, বা তেওঁলোকৰ লগত যদি আমাৰ লগত এগ্ৰিমেণ্ট কৰি তেওঁলোকে কামটো আগবঢ়াই নিলে ৰাইজৰো সুবিধা হ'ব। আৰু আমাৰ দৰ্শকসকলে ভাবিব পাৰে যে তেওঁলোকে কেঁচু সাৰ দিয়ে বা গোবৰ সাৰ দিয়ে, এইটো আকৌ কেলৈ দিব লাগে? গতিকে এইটো দিয়াৰ কিবা মানে বিশেষ সুবিধা আছে নেকি? হয়। এই কথাটো কি হয়, ভাৰ্মি কম্প'ষ্টেই হওক বা আপোনাৰ যিবিলাক গোবৰ সাৰেই হয়, তাত কিছুমান মানে উপাদান নাথাকে। হয়। বিশেষকৈ কিছুমান মানে বেয়া বেক্টেৰিয়া বা বীজাণু তাত থাকে। কিন্তু ইয়াত এইটো টোটেলি বায়'চিকিউৰিটিৰ দ্বাৰা কামটো কৰা হয়। এই বস্তুটো দিলে জৈৱিক সাৰৰ লগত, এই জৈৱিক সাৰটোৰ লগত আপোনাৰ ভাৰ্মি কম্প'ষ্ট বা আপোনাৰ গোবৰ সাৰ যদি দিয়ে, 300 টাইমছ আপুনি ৰিজাল্ট ভাল পাব। আচ্ছা, মানে আৰু অলপ শক্তি যোগান ধৰিব। বহুত শক্তি যোগান ধৰে। যিখিনি তাৰমানে গোবৰ বা কি কয় ভাৰ্মি কম্প'ষ্ট সেইবিলাকত নাথাকে, সেইখিনিৰ লগত ইয়াৰ যিখিনি অনুজীৱ থাকে তেওঁলোকৰ লগত মিক্সিং হৈ বহুত এটা ভাল ৰিজাল্ট প্ৰডাকশ্যন কৰে। হয়। এজোপা গছক যিহেতুকে 16টা উপাদান লাগে, কিন্তু এটা আমি NPK দি থাকোঁ, বাকীকেইটাতো আমি নিদিওঁ। গতিকে সেইকেইটা মানে ইয়াতে পাব বুলি। ফচফৰাছ, জিংক, পটাছিয়াম এইবিলাক যিখিনি এজোপা গছক লাগে সেইখিনি ফিক্স কৰে। আৰু দাদা, আমি শুনিবলৈ পাইছোঁ যে আপুনি অলপতে পুৰস্কৃতও হৈছে, এই বিষয়ে অকণমান কৈ দিয়ক। হয়, অংকুৰিত অসম কৃষি এৱাৰ্ড 2024 আমি কৃষি বিভাগৰ কৃষি উদ্যমী বঁটাত আমি পাৰ্টিচিপেট কৰিছিলোঁ। তাত প্ৰায় 8-10 হাজাৰৰ ভিতৰত আমাৰ মানে এইটো অৰ্গেনিক যিটো ফাৰ্টিলাইজাৰ তাৰ ওপৰত তেওঁলোকে যথেষ্টখিনি জুৰী মেম্বাৰে পৰ্যবেক্ষণ কৰি নিৰ্বাচন কৰি আমাক দ্বিতীয় পুৰস্কাৰ প্ৰদান কৰিছিলে। তাৰোপৰি আমাৰ এতিয়া 2024 চনৰ 26 জানুৱাৰীত ঢকুৱাখানা উপজিলাত যিটো প্ৰদৰ্শনীমূলক এটা প্ৰতিযোগিতা হয়, কৃষি বিভাগৰ লগত আমাৰ এই ফাৰ্টিগেনিক জৈৱিক সাৰৰ প্ৰদৰ্শনীমূলক হেৰিয়ত আমাক দ্বিতীয় স্থান প্ৰদান কৰে। হয়। গতিকে দৰ্শকসকল দেখিলে দাদাই কিমানখিনি ভাল কাম কৰি আছে আৰু তেওঁ পুৰস্কৃত হৈছে। গতিকে আপোনালোকেও দাদাক সহায় কৰিব, দাদাৰ পৰা আপোনালোকে সাৰটো কিনিব পাৰে। সহায় বুলি নহয়, আপোনালোকৰ নিজৰে সহায় হ'ব বাৰু, কিন্তু ইমান এটা সৰু জেগাৰ পৰা ইমান ডাঙৰ কাম এটা কৰিবলৈ লৈছে, গতিকে আপোনালোকৰ সহায় সহযোগিতা লাগিবই। গতিকে আপোনালোকৰ দাদাৰ পৰা আপোনালোকে সাৰ চাৰবিলাক কিনিব পাৰিব। আপোনালোকৰ এইটো বহুত ভাল এটা পদক্ষেপ লৈছে। তাকে ৰাইজৰ ইয়াৰ দ্বাৰা আমি আহ্বান কৰোঁ যে যাতে গো গ্ৰীণ গো অৰ্গেনিক, সেইটো আমাৰ এটা শ্লোগান আমি ভাবিছোঁ, যাতে
ভৱিষ্যত প্ৰজন্মলৈ আমাৰ কিবা এটা দি থৈ যাব পাৰোঁ। হয় হয়, যিহেতুকে বৰ্তমান কেমিকেলে ব্যৱহাৰ কৰি থকা হৈছে, মাটিখিনি বেয়া হৈ গৈছে। গতিকে যদিহে জৈৱিক কৰা হয় তেতিয়া মাটিখিনিও ভাল হ'ব, লগতে স্বাস্থ্যও ভাল হৈ থাকিব। গতিকে আমি জৈৱিক খেতি কৰিব লাগে। গতিকে আজিলৈ ইমানে, আৰু বেছি দীঘলীয়া কৰি নাথাকোঁ। গতিকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কৰি দিব, আৰু আমাৰ চেনেলটোক আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।